জয় শ্রী রাধা কৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ গুণ অৱতাৰৰ দ্বাৰা এই জড় জগতৰ সৃষ্টি পালন আৰু ধ্বংস কাৰ্য সাধন কৰে। ৰজগুণৰ অৱতাৰ ব্ৰহ্মাই এই জড় জগত সৃষ্টি কৰে। সত্য গুণৰ অৱতাৰ বিষ্ণুই এই জড় জগত পালন কৰে আৰু তমগুণৰ অৱতাৰ শিৱই এই জড় জগত ধ্বংস কৰে। ব্ৰহ্মাক কোৱা হয় স্বয়ম্ভু, অৰ্থাৎ তেওঁ বদ্ধ জীৱৰ নিচিনা মাতৃ গৰ্ভৰ পৰা জন্ম হোৱা নাছিল। তেওঁৰ জন্ম হৈছিল পদ্ম ফুলৰ পৰা। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। ব্ৰহ্মা হৈছে এই জড় জগতৰ সৰ্বশ্ৰেষ্ঠ জীৱ। তেওঁ জীৱৰ মংগলৰ কাৰণে বহুত বস্তু সৃষ্টি কৰিছে। কাৰাগাৰ সৃষ্টি কৰা হয় দুষ্কৃতিকাৰীসকলক শাস্তি প্ৰদান কৰাৰ কাৰণে। তেনেদৰে কাৰাগাৰ স্বৰূপ এই পৃথিৱী সৃষ্টি কৰা হৈছে বদ্ধ জীৱসকলক শাস্তি প্ৰদান কৰাৰ কাৰণে। প্ৰকৃতপক্ষে শ্ৰীকৃষ্ণৰ অনুসদৃশ অংশ জীৱ সচ্চিদানন্দময়। জীৱ চিন্ময় জগত কৃষ্ণ ৰূপৰ অধিবাসী। কৃষ্ণৰ লগত জীৱৰ নিত্যকালৰ সম্পৰ্ক আছে। এই জড় জগতৰ লগত জীৱৰ কোনো সম্পৰ্ক নাই। শ্ৰীকৃষ্ণক বাদ দি জীৱ এই দুখময় জড় জগতত কোনো মতেই সুখ শান্তি লাভ কৰিব নোৱাৰে। নিজৰ ঘৰলৈ উভতি নহা পৰ্যন্ত কয়দী যেনেদৰে কাৰাগাৰত সুখ শান্তি লাভ কৰিব নোৱাৰে, তেনেকৈ চিন্ময় জগত কৃষ্ণ লোকলৈ উভতি নোযোৱা পৰ্যন্ত এই জন্ম মৃত্যুময় জগতত জীৱ কোনো কাৰণতেই সুখ শান্তি লাভ কৰিব নোৱাৰে। কোনোবাই যদি ভ্ৰান্তিবশতঃ ভাবে যে শ্ৰীকৃষ্ণক বাদ দি তেওঁলোকে আনন্দ লাভ কৰিব পাৰিব, তেনেহলে সেয়া সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা। জড় জগতত আজি সকলো জীৱ উন্মাদ। জড় জগতত এজনো প্ৰকৃতাৰ্থত সুস্থ চেতনাৰ লোক বিচাৰি পোৱাটো কঠিন। জড় চেতনাৰ কলুষতাৰ বাবেই পৃথিৱীত এই অসুস্থ মানসিক পৰিৱেশৰ সৃষ্টি হৈছে। যেতিয়া মেঘৰ পৰা পানী পৰে তেতিয়া সেই পানী একেবাৰে বিশুদ্ধ হৈ থাকে, কিন্তু যেতিয়া সেই পানী মাটিৰ সংস্পৰ্শলৈ আহে তেতিয়া পানী ঘোলা আৰু ৰংচুৱা হৈ পৰে। সেইদৰে আমি শ্ৰীকৃষ্ণৰ অবিচ্ছেদ্য অংশ, পবিত্ৰ চিন্ময়। কিন্তু যেতিয়া আমি শ্ৰীকৃষ্ণৰ পৰা পৃথক হৈ এই জড় জগতৰ সংস্পৰ্শলৈ আহোঁ, তেতিয়া আমি মায়াত আবদ্ধ হৈ পৰোঁ। আৰু এই মায়াই হৈছে সকলো দুখ সুখ আৰু অশান্তিৰ মূল কাৰণ। মায়া মানে হৈছে মিছা। এই মায়াত বন্দী হৈ আমি
ভগৱানে দিয়া স্বাভাৱিক সুখক লৈ সন্তুষ্ট হ'ব নোৱাৰো আৰু কৃত্ৰিম সুখৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ। প্ৰহ্লাদ মহাৰাজে কৈছে, মূৰ্খ বিষয়ী মানুহবোৰে কেৱল অস্থায়ী সুখ লাভৰ বাবে অনাৰ্থকভাৱে জীৱন ভাৰক্ৰান্ত কৰি তুলিছে। আমাৰ মনলৈ ভাৱ আহেনে আমি কিয় দুখৰ মাজত আছো? টকা পইচা, সা সম্পত্তি, ঘৰ দুৱাৰ, ল'ৰা ছোৱালীয়ে আমাক প্ৰকৃত সুখ দিব পাৰিছেনে? বা এইবোৰৰ পৰা আমি যি সুখ লাভ কৰিছো সেয়া প্ৰকৃত সুখ নে? আমি যদি চাবলৈ যাওঁ এই জড়জগতত আমি সকলোৱে দুখ সুখ অশান্তিৰ মাজত আছো। আমি যি সুখ অনুভৱ কৰোঁ সেয়া ভ্ৰান্ত। আমি মৰিব নিবিচাৰো। প্ৰতিটো মুহূৰ্তত আমি সুখ ভোগ কৰিব বিচাৰো। আমি বেমাৰ হোৱাটো নিবিচাৰো। আজীৱন নিৰোগী হৈ থাকিব বিচাৰো। কিন্তু পাৰিছো জানো? আমি নিবিচাৰিলেও মৃত্যু, ৰোগ, দুখ, দুৰ্দশাই আহি আমাক লগ দিয়ে। নিষ্ঠুৰ মৃত্যুৰ কৰাল গ্ৰাসৰ পৰা কোনেও নিজকে ৰক্ষা কৰিব নোৱাৰে। হিৰণ্যকশিপুৱে অমৰত্ব প্ৰাপ্তিৰ বাবে কঠোৰ তপস্যা কৰি বৰ লাভ কৰিছিল যদিও অৱশেষত স্বয়ং ভগৱানে নৰসিংহ ৰূপ ধৰি নিজৰ হাতৰ নখেৰে হিৰণ্যকশিপুক বধ কৰিছিল। সেয়ে আমি জন্ম, মৃত্যু, জৰা, ব্যাধি এই চাৰি প্ৰকাৰ মুখ্য সমস্যা সমাধান কৰিবৰ বাবে যত্নপৰ হোৱা উচিত। তেতিয়াহে আমি সুখ শান্তি লাভ কৰিব পাৰিম। প্ৰভু শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকী বিহাৰীৰ ওপৰত বিশ্বাস ৰাখক, আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।